নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅ'ত বৈভাৱহত যোৰহাটত আছে দিবন ডেকাৰ এক বিশেষ আশ্ৰয়স্থল যোৰহাটলৈ আহিলে এগৰাকী যুৱতীৰ ভাড়াঘৰত থাকে দিবন ডেকা নিজকে যুৱতীগৰাকীৰ সম্পৰ্কীয় ভাতৃ বুলি পৰিচয় দিয়ে এছআই কেলেংকাৰী মোষ্ট ৱান্টেড দিবন ডেকাই গুৱাহাটীৰ যুৱতীগৰাকীয়ে 2019 চনত পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত চাকৰি লাভ কৰিছিল দিবন ডেকাই প্ৰায়ে আছিল উজনি অসম তথা যোৰহাটলৈ তেওঁ প্ৰায় গৈছিল এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ দৰে ইয়াৰ পূৰ্বে অনুষ্ঠিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াটো অনিয়ম হৈছিল নেকি তাকো লৈ এতিয়া বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে দিবন ডেকাৰ যোৰহাটৰ যি কানেকশ্যন সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰিলে হয়তো আৰু বহু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু বৰ্তমান মোষ্ট ৱান্টেড এগৰাকী দিবন ডেকা সন্দৰ্ভত যেহেতু আনেক তথ্য পোহৰলৈ আহিছে যোৰহাটৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছে কেনে ধৰণৰ সম্পৰ্ক যোৰহাটৰ সৈতে আমাক আৰু অধিক জনাব যোৰহাটৰ পৰা গৌতম বৰাই দিবন ডেকাৰ যে যোৰহাট উজনি অসমৰ সৈতে সম্পৰ্ক আছে এই মই যিখিনি কথা আমি জানিব পাৰিছো যে 2019 চনৰ পৰা যোৰহাটলৈ সঘন আহযাহ আছিলে দিবন ডেকাৰ আৰু দিবন ডেকা আহি যোৰহাট তৰাদানস্থিত মুক্ত ভাড়াঘৰটোতে বহু সময় তেওঁ পাৰ কৰে তাতে তেওঁ থাকে মাহেকত কেইবাবাৰো তেওঁ যেতিয়া উজনি অসমলৈ আহে বিভিন্ন কামত তেতিয়া সেই ভাড়াঘৰটোতে তেওঁ বহু সময় পাৰ কৰে তেওঁ তাতে থকা বুলি আমি জানিব পাৰিছো আৰু আমি বিভিন্ন সূত্ৰৰ সৈতে কথা পাতিছিলো আৰু যিগৰাকী যুৱতীয়ে চাকৰি লাভ কৰিছিলে গুৱাহাটীৰ সেই যুৱতীগৰাকীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক চাকৰি লাভ কৰিছিলে 2019 চনৰ মাৰ্চ মাহত আৰু তাৰপিছত বৰ্তমান তেওঁ যোৰহাটতে কৰ্মৰত অৱস্থাত আছে আৰু সেই যুৱতীগৰাকীয়ে দিবন ডেকাক নিজৰ আত্মীয় ভাতৃ বুলি পৰিচয় দিছিলে আৰু দিবন ডেকা যেতিয়া আহে তেতিয়া সেই ঘৰটোতে তেওঁ দিবন ডেকাই বহু সময় পাৰ কৰে বা তাতে তেওঁ থাকে বুলি আমি জানিব পাৰিছো কিন্তু পৰৱৰ্তী সময়ত যদিহে আৰক্ষীয়ে তদন্ত কৰে তেনেহ'লে বহু তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো দিবন ডেকাৰ যি আত্মীয় বুলি পৰিচয় দিছে যুৱতীগৰাকী সেই যুৱতীগৰাকীয়ে চাকৰি লাভ কৰিছে যোৰহাটৰ PNRD বিভাগত এছআই নিযুক্তি কেলেংকাৰীত নিতৌ পোহৰলৈ আহিছে নতুন নতুন তথ্য পৰীক্ষাৰ নিৰ্ধাৰিত দিনৰ আগদিনা PK দত্তৰ হোটেল ভাৰ্গৱ গ্ৰেণ্টত বাহৰ পাতিছিল 69 গৰাকী প্ৰাৰ্থীয়ে PK দত্তৰ খৰচত হোটেল ভাৰ্গৱ গ্ৰেণ্টত বাহৰ পাতিছিল এছআই পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে 19 ছেপ্টেম্বৰ নিশা 8 বজাত হোটেলত বিলাইছিল প্ৰশ্নকাকত তৃতীয় প্ৰাৰ্থী ৰাহুল তিয়াৰীয়ে PK দত্তক দিছিল 7 লাখ টকা হিৰকজ্যোতি বৰুৱাই তিনিটা কিস্তিত দিছিল 6 লাখ টকা আদালতত দিয়া সাক্ষ্যত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য আৰু ইফালে এছআই নিযুক্তি কেলেংকাৰীৰ নলবাৰীৰ দুই অভিযুক্তক প্ৰেৰণ কৰা হৈছে জেললৈ প্ৰেৰণ কৰিছে হৰকত আলী আৰু কুলদীপ ৰাজবংশীক 19 ছেপ্টেম্বৰত থেংক ইউ লজত পৰীক্ষাত বহিছিল হৰকত কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুলদীপ ৰাজবংশী আনহাতে কুমুদ গোস্বামী সহ 5 জনক ক্ৰাইম ব্ৰাঞ্চে জেৰা চলাই হাজিৰ কৰাইছিল আদালতত কুমুদ গোস্বামী সহ যোগামী ব্ৰহ্ম প্ৰাঞ্জল শৰ্মা প্ৰণৱ বৰা আৰু সঞ্জীৱ শৰ্মাক আদালতত হাজিৰ কৰাইছিল ক্ৰাইম ব্ৰাঞ্চে ইয়াৰ পিছতে 3 দিনৰ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত কুমুদ গোস্বামীক আইফালে আজি সোধা পোছা কৰা হ'ব কুমুদ গোস্বামী আৰু কুশল দাসক ক্ৰাইম ব্ৰাঞ্চৰ সোধা পোছা কৰা হ'ব দুইকে সমান্তৰালভাৱে নলবাৰীটো যেহেতু অন্যতম দালাল কুমুদ কলিতাক বিচাৰি অভিযান অব্যাহত আছে মূল অভিকেন্দ্ৰ বৰ্তমান নলবাৰী হৈ পৰিছে কাৰণ এই সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত কেইবাজনো ব্যক্তি পৰীক্ষাত আগতীয়াকৈ ধন দি অৱতীৰ্ণ হোৱা কেইবাগৰাকী পৰীক্ষাৰ্থী যেহেতু নলবাৰী ইতিমধ্যে নলবাৰীৰ পৰা বহুজনক আটক কৰা হৈছে জেৰা চলি আছে আৰু আজি সোধা পোছা কৰা হ'ব কুমুদ গোস্বামী আৰু কুশল দাসক ক্ৰাইম ব্ৰাঞ্চৰ সোধা পোছা কৰা হ'ব সমান্তৰালভাৱে নলবাৰীত বিচাৰি থকা হৈছে আন এক দালাল কুমুদ কলিতাক পৰৱৰ্তী খবৰ বাবৰি মছজিদ ধ্বংসৰ গোচৰত দুখমুক্ত হৈছে 32 জন অভিযুক্ত লক্ষ্ণৌৰ CBI বিশেষ আদালতত এই ৰায় 28 বছৰ অন্তত বাবৰি মছজিদৰ এই ৰায় পূৰ্বৰ প্ৰমাণ আৰু সাক্ষীৰ অভাৱত সকলোকে দুখমুক্ত ঘোষণা কৰা হৈছে 1992 চনৰ 6 ডিচেম্বৰত সংঘটিত হৈছিল বাবৰি মছজিদ ঘটনা দুখমুক্ত হৈছে লালকৃষ্ণ আদবানী মুৰলী মনোহৰ যোশী কল্যাণ যোশী উমা ভাৰতী পুনৰবাৰ জনাব বিচাৰিছো 28 বছৰ অন্তত বাবৰি মছজিদৰ ৰায় প্ৰদান কৰা হৈছে লক্ষ্ণৌ CBI বিশেষ আদালতে এই ৰায় প্ৰদান কৰিছে ইতিমধ্যে আমি জনাইছো বাবৰি মছজিদ ধ্বংসৰ গোচৰত দুখমুক্ত হৈছে 32 গৰাকী অভিযুক্ত পূৰ্বৰ প্ৰমাণ আৰু সাক্ষীৰ অভাৱত সকলোকে দুখমুক্ত ঘোষণা কৰা হৈছে 1992 চনৰ 6 ডিচেম্বৰ সংঘটিত হৈছিল এই ঘটনা দুখমুক্ত হৈছে লালকৃষ্ণ আদবানী মুৰলী মনোহৰ যোশী কল্যাণ যোশী উমা ভাৰতী और एक प्रकार का वायुमंडल तैयार करना था और तथ्यों को लोगों के सामने रखना था
इस निर्णय ने यह सिद्ध कर दिया है कि हमारा आंदोलन, हमारे कार्यक्रम किसी षड्यंत्र के तहत नहीं थे। वो एक सामान्य जनतांत्रिक आंदोलन के तौर पर थे। ये बड़ी बात है, इससे हम सब प्रसन्न हैं, देश प्रसन्न है। और मैं ऐसा समझता हूं कि इसके बाद ये विवाद समाप्त होना चाहिए और सारे देश को मिलकर भव्य राम मंदिर के निर्माण के लिए तत्पर होना चाहिए। इस अवसर पर मैं तो एक ही बात कहूँगा कि जय जय श्री राम और सबको सन्मति दे भगवान। धन्यवाद। আমি জনাই আছো ইতিমধ্যে রায় প্ৰদান কৰা হৈছে। কৈলাশ যোশী, উমা ভাৰতী দুখমুক্ত, লালকৃষ্ণ আদবানী, মুৰলী মনোহৰ যোশীক দুখমুক্ত ঘোষণা কৰা হৈছে। 1992 চনৰ 6 ডিচেম্বৰ সংঘটিত হৈছিল বাবৰি মছজিদৰ এই ঘটনা। পূৰ্বৰ প্ৰমাণ আৰু সাক্ষীৰ অভাৱত সকলোকে দুখমুক্ত ঘোষণা কৰা হৈছে। লক্ষ্ণৌ CBI বিশেষ আদালতে এই ৰায় প্ৰদান কৰিছে। বাবৰি মছজিদ ধ্বংসৰ গোচৰত দুখমুক্ত হৈছে 32 গৰাকী অভিযুক্ত। ইতিমধ্যে প্ৰতিক্ৰিয়া আমি আগবঢ়াইছো। এই ৰায় প্ৰদানৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু প্ৰধানতঃ নাম উচ্চাৰণ হৈছিল লালকৃষ্ণ আদবানী, মুৰলী মনোহৰ যোশী, কল্যাণ যোশী, উমা ভাৰতীকে ধৰি মুঠ 32 গৰাকী আৰু আটাইকে আজি দুখমুক্ত ঘোষণা কৰা হৈছে। বাবৰি মছজিদ ধ্বংসৰ গোচৰ দুখমুক্ত ঘোষণা কৰা হৈছে। লক্ষ্ণৌ CBI বিশেষ আদালতে এই ৰায় প্ৰদান কৰিছে। 28 বছৰীয়া অপেক্ষা আৰু 28 বছৰ অন্তত বাবৰি মছজিদৰ এই ৰায় প্ৰদান। ইতিমধ্যে আমি জনাইছো পূৰ্বৰ প্ৰমাণ আৰু সাক্ষীৰ অভাৱত সকলোকে দুখমুক্ত ঘোষণা কৰা হৈছে আৰু সকলোকে দুখমুক্ত ঘোষণা কৰাৰ পাছত দৃশ্য আমি দেখুৱাইছো। মিঠাই বিতৰণ কৰা হৈছে, সকলোৰে আনন্দ প্ৰকাশ কৰিছে। तमाम 32 लोगों को बाबरी के 10 केस से बरी कर दिया गया 22 तो पूरे देश भर में देखिए बहुत खुश हैं यहाँ पर। और क्या कहा 32 গৰাকী লোকক দুখমুক্ত ঘোষণা কৰাৰ পাছত এয়া তেওঁলোকৰ মাজত দেখা পোৱা গৈছে। আনন্দ উল্লাস বিতৰণ কৰা হৈছে মিঠাই আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইতিমধ্যে আমি প্ৰতিক্ৰিয়া আগবঢ়াইছো। সমান্তৰালভাৱে আমি এই সন্দৰ্ভত আৰু অধিক জানিবৰ চেষ্টা কৰিম। আমাক জনাব দিল্লীৰ পৰা আমাৰ ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাই। পাৰ্থ, কিবা হয় 1992 চনৰ 6 ডিচেম্বৰ তাৰিখে বাবৰি মছজিদ ভঙা হৈছিল আৰু কোনে বাবৰি মছজিদ ভাঙিলে সেই উত্তৰ আজিও কাৰো হাতত নাই। কাৰণ আজি যি CBI বিশেষ আদালতে, লক্ষ্ণৌৰ CBI বিশেষ আদালতে যি ৰায় প্ৰদান কৰিলে সেই ৰায়ত 32 জন অভিযুক্তক দোষমুক্ত কৰা হল। এই 32 জন অভিযুক্তৰ ভিতৰত অন্যতম আছিলে 92 বছৰীয়া LK আদৱানী, লালকৃষ্ণ আদৱানী, 86 বছৰীয়া মুৰলী মনোহৰ যোশী, উমা ভাৰতী আৰু 88 বছৰীয়া কল্যাণ সিং। এই 32 জনে জীৱিত অভিযুক্ত আছিলে। বাকী 17 জন অভিযুক্ত ইতিমধ্যে মৃত্যু হৈছে। 32 জনক দোষমুক্ত কৰিলে CBIৰ বিশেষ আদালতে। আৰু দোষমুক্ত কৰাৰ কাৰণটো হৈছে CBI তদন্ত কৰাৰ পিছত যিসমূহ এভিডেন্স কোৰ্টৰ হাতত জমা দিছিলে, বিশেষকৈ দৃশ্য শ্ৰাব্য যিসমূহ এভিডেন্স কোৰ্টত জমা দিছিলে, সেই এভিডেন্সসমূহ কোৰ্টে ভেৰিফাই কৰিব নোৱাৰিলে আৰু এই সকলোৰে বিৰুদ্ধে লাগিছিল ক্ৰিমিনেল কনস্পিৰেচিৰ গোচৰ, অপৰাধমূলক ষড়যন্ত্ৰমূলক অপৰাধৰ গোচৰ। কিন্তু কোৰ্টে ৰায় প্ৰদান কৰিলে। ৰায়ত ক'লে যে এই বাবৰি মছজিদ ভঙাৰ যি কাৰ্য সেয়া পূৰ্বে পৰিকল্পিত নাছিলে আৰু লালকৃষ্ণ আদৱানীকে ধৰি বাকী যি 32 জন অভিযুক্ত, সেই অভিযুক্তসকল প্ৰত্যক্ষভাৱে সেই ভঙা কাৰ্যত, সেই ধ্বংসলীলাত জড়িত হৈ থকাৰ কোৰ্টৰ হাতত কোনো প্ৰমাণ নাই বা CBI সেই প্ৰমাণ কোৰ্টৰ সন্মুখত ছেটিছফেক্টৰিলি দাঙি ধৰিব নোৱাৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আজি এই 32 জনকে দোষমুক্ত কৰিবলগীয়া হ'ল CBIৰ বিশেষ আদালতে। ৰাতিপুৱা 11 বজাৰ পৰা কোৰ্ট আৰম্ভ হৈছিল, কিন্তু কোৰ্টত যিহেতু পূৰ্বতে ন্যায়াধীশগৰাকীয়ে সকলো অভিযুক্তক সুশৰীৰে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। কিন্তু উমা ভাৰতী কোভিড পজিটিভ হোৱাৰ কাৰণে আৰু কল্যাণ সিঙো কোভিড পজিটিভ হোৱাৰ কাৰণে তেওঁলোক উপস্থিত থাকিব নোৱাৰিলে আৰু তাৰ পৰিৱৰ্তে বয়সৰ কাৰণে মুৰলী মনোহৰ যোশী আৰু আদৱানী উপস্থিত থাকিব নোৱাৰিলে। কিন্তু তেওঁলোক ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি জড়িত হৈ আছিল, উপস্থিত আছিলে কোৰ্টৰ সেই কাৰ্যক্ৰমণিকাত। আৰু তেওঁলোকৰ বাদে 32 জনৰ বাদে বাকী 26 জন লোক অভিযুক্ত কোৰ্টত সশৰীৰে উপস্থিত আছিলে
আৰু তেওঁলোকে যি ৰায় প্ৰদান কৰিছিল সেয়া প্ৰত্যক্ষভাৱে তেওঁলোকে শুনিবলৈ পাইছিল। ইতিমধ্যে মই জনাইছোৱে সকলোকে দোষমুক্ত কৰা হৈছে। লগতে ক'ব লাগিব 2001 চনতে আচলতে CBI দোষমুক্ত কৰিছিল সকলো অভিযুক্তক আৰু CBI ক্ষমা কৰিব CBI আদালতে দোষমুক্ত কৰিছিল সকলো অভিযুক্তক আৰু সেই CBI আদালতৰ নিৰ্দেশক 2010 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে মান্যতা প্ৰদান কৰিছিল। কিন্তু 2017 চনত সকলোকে আচৰিত কৰি উচ্চতম ন্যায়ালয়ে পুনৰ নিজৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰি এই গোচৰ পুনৰ মুকলি কৰিবলৈ নিম্ন আদালতক নিৰ্দেশ দিছিল আৰু এক সময়সীমাৰ ভিতৰত এই গোচৰসমূহ নিষ্পত্তি কৰিবলৈও নিম্ন আদালতক নিৰ্দেশ দিছিল। আৰু তাৰে পৰিপ্ৰেক্ষিততে 2017 চনৰ পৰা ন্যায়াধীশ SK যাদৱে এই গোচৰসমূহৰ শুনানি গ্ৰহণ কৰিছিল। প্ৰায় 500-550 লোকৰ সাক্ষীবাদী গ্ৰহণ কৰিছিল আৰু প্ৰায় সকলো অভিযুক্তৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মন্তব্য লৈছিলে, ষ্টেটমেণ্ট গ্ৰহণ কৰিছিলে ন্যায়াধীশ SK যাদৱে। আৰু তাৰ পিছত আজি 2000 পৃষ্ঠাৰ এক ৰায় ঘোষণা কৰিছে SK যাদৱে। উল্লেখযোগ্য যে SK যাদৱৰ আজিৰ দিনটো হৈছে কাৰ্যকালৰ অন্তিমটো দিন। আজি তেওঁ ৰায়দান পাঠ কৰি অৱসৰ গ্ৰহণ কৰিব। গতিকে অৱসৰ গ্ৰহণ কৰাৰ এদিনৰ আগতে বা অৱসৰ গ্ৰহণ কৰাৰ দিনাই এই ৰায় SK যাদৱে প্ৰদান কৰিলে। পৰৱৰ্তী সময়ত সম্ভৱতঃ CBI যিহেতু CBI গোচৰসমূহ প্ৰমাণ কৰিব নোৱাৰাৰ কথা সন্নিৱিষ্ট আছে ৰায়দানত, পৰৱৰ্তী সময়ত চাগৈ সম্ভৱতঃ CBI এই গোচৰটোৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয় বা তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে LK আদৱানী, দেশৰ পূৰ্বৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ LK আদৱানী, দেশৰ প্ৰাক্তন HRD মিনিষ্টাৰ মুৰলী মনোহৰ যোশী, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী, বাবৰি মছজিদ ধ্বংস হোৱাৰ সময়ৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যাণ সিং, ৰাম জন্মভূমি ন্যাসৰ ট্ৰাষ্টি কে ধৰি যিসকল অভিযুক্ত আছিল সকলোকে দোষমুক্ত কৰা হৈছে। অৰ্থাৎ যদিও কোৰ্টে কৈছে বাবৰি মছজিদ যিসকলে ধ্বংস কৰিছিল সেইসমূহ এণ্টি ছ'চিয়েল এলিমেণ্ট দুষ্কৃতিকাৰী আছিল, কিন্তু সেই দুষ্কৃতিকাৰীসমূহ কোন CBI এতিয়াও প্ৰমাণ কৰিব নোৱাৰিলে কোৰ্টৰ সন্মুখত। ইভা হয়, পাৰ্থ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আৰু প্ৰমাণ কৰিব নোৱাৰাৰ বাবে আমি ইতিমধ্যে জনাইছো প্ৰমাণৰ সাক্ষীৰ অভাৱত আটাইকে দোষমুক্ত ঘোষণা কৰা হৈছে। কৰোনা মহামাৰীয়ে বাৰুকৈ প্ৰভাৱ পেলাইছে দেশৰ বাইক আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 2020 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75%তকৈ অধিক নম্বৰত উত্তীৰ্ণ মেধাৱী ছাত্ৰ ছাত্ৰীক লেপটপ ক্ৰয়ৰ বাবে নগদ ধন প্ৰদান কৰা হৈছে। লেপটপ ক্ৰয়ৰ বাবে 20,000 টকাকৈ অনুদান। 16,944 জন শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হৈছে। অনুষ্ঠানত উপস্থিত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি প্ৰদান কৰিছে ভাষণ। আমাৰ ছাত্ৰ সমাজে এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছিল। চাওঁতে চাওঁতে প্ৰশাসনীয় সেৱাত অসমীয়াৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ আৰম্ভ কৰিছিল। IIT, এইমছ, বিভিন্ন ধৰণৰ ৰিচাৰ্চ ইনষ্টিটিউট আদিত অসমীয়া ল'ৰা ছোৱালীয়ে লাহে লাহে নিজৰ বুৎপত্তি দেখুৱাবলৈ আৰম্ভ কৰিছিল। আজি বিশেষকৈ যোৱা কেইটামান বছৰত অসমীয়া ল'ৰা ছোৱালীয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত যি ধৰণে নিজকে উদ্ভাসিত কৰিব পাৰিছে সেয়া আমাৰ জাতিটোৰ বাবে এক নতুন আশাৰ সঞ্জীৱনী কিৰণ ৰূপে প্ৰতিষ্ঠিত হৈছে। আজি এই সমাজখনৰ সন্মুখত থিয় হৈ মই অসমৰ ভৱিষ্যত পুৰুষসকলক আকৌ এবাৰ অনুৰোধ কৰিম, সাধনাৰ কোনো বিকল্প নাই, শিক্ষা জ্ঞান আৰু প্ৰজ্ঞাৰ কোনো বিকল্প নাই। মই আশা কৰিম জীৱনৰ প্ৰথম পৰীক্ষাৰ কৃতিত্বই আমাক আৰু নতুন কৃতিত্বৰ প্ৰতি ভাৱবান হোৱাত আমাক প্ৰেৰণা যোগাব। আমি প্ৰতিটো দিনেই প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিব লাগে। শিক্ষা আৰু জ্ঞান এইসমূহক শেষ পৰ্যায়লৈকে আহৰণ কৰি নিজৰ জীৱনৰ স্ফীত লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ বাসনাই আমাক প্ৰেৰণা যোগাব লাগে। এই আনন্দৰাম বৰুৱা বঁটা অসমৰ ছাত্ৰ সমাজৰ হাতত তুলি দি আমি কল্পনা কৰোঁ যে অসমে আকৌ যেন বহুত আনন্দৰাম বৰুৱা দেখা পায়। পাণ্ডিত্য, প্ৰশাসন সকলো দিশতে আমাৰ জাতিটোৱে যাতে মূৰ দাঙি উঠিব পাৰে। ৰাষ্ট্ৰ জীৱনৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণত
আমাৰ ৰাজ্যখনে যাতে কনষ্ট্ৰাকটিভ কন্ট্ৰিবিউশন কৰিব পাৰে। ভাৰতবৰ্ষৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক জীৱনত অসমে যাতে গৌৰৱেৰে মূৰ দাঙি থিয় হৈ থাকিব পাৰে। আমি অত্যন্ত আনন্দিত যে যোৱা কেইটামান বছৰত আমাৰ চৰকাৰখনে লোৱা নিৰলস প্ৰচেষ্টাই আজি বহু ক্ষেত্ৰতে ভাৰতৰ শৈক্ষিক মানচিত্ৰ অসমত সজোৰে প্ৰতিষ্ঠা কৰিছে। যোৱা কেইটামান দিনত বিভিন্ন সমীক্ষা আৰু ৰাষ্ট্ৰীয় মানদণ্ডৰ যি প্ৰেক্ষাপটত ৰাষ্ট্ৰীয় সমীক্ষা আদি চলোৱা হৈছিল, তাত অসমৰ শৈক্ষিক জীৱনৰ উত্তৰণৰ স্পষ্ট ইংগিত আমি দেখা পাইছো। বিশেষকৈ দুটা ৰাষ্ট্ৰীয় ফলাফলত অসমৰ লিটাৰেচি ৰেট, য'ত লাহে লাহে দেশৰ 5খন ৰাজ্যৰ ভিতৰত আমি স্থান পাইছো, আৰু শিক্ষা সৰ্বজনৰ পদবীলৈকে লৈ যোৱাৰ ক্ষেত্ৰত অসমে দ্বিতীয় স্থান লাভ কৰিবলৈ যোৱা এটা বছৰৰ ৰাষ্ট্ৰীয় সমীক্ষাসমূহে আমাক দেখুৱাবলৈ সক্ষম হৈছে। কেৰালাৰ দৰে ৰাজ্যৰ প্ৰথম স্থান অধিকাৰ কৰিছিল, আমি তাক জানিছিলো লিটাৰেচি ৰেটৰ ক্ষেত্ৰত, কিন্তু লাহে লাহে অসমে মূৰ দাঙি উঠিছে। আজি দেশৰ পঞ্চম 5খন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিব পাৰিছে। আৰু বিশেষকৈ 2016 চনৰ অসমৰ ৰাজনৈতিক পৰিৱৰ্তনৰ পিছত অসমৰ শৈক্ষিক জগতখনক আমি এক্সেসিবল অৰ্থাৎ সৰ্বজনৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আমি দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছো। তাৰ কাৰণ বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, এই প্ৰতিটো কাৰ্যসূচীয়ে দৰিদ্ৰ আৰু আৰ্তজনক আজি শৈক্ষিক জীৱনৰ লগত সাঙুৰিবলৈ সক্ষম হৈছে। প্ৰৱেশিকা পৰীক্ষাৰ পিছত আজি প্ৰতি বছৰে বিনামূলীয়া নামভৰ্তিসমূহে অসমৰ দৰিদ্ৰ আৰু আৰ্তজনক শৈক্ষিক জীৱনৰ মূল খুঁটিৰ লগত সাঙুৰিব পাৰিছে। অষ্টম মানৰ পৰিৱৰ্তে বিনামূলীয়া পাঠ্যপুথি নৱম, দশম, একাদশ, দ্বাদশ, স্নাতক পৰ্যায়লৈকে বিনামূলীয়া পাঠ্যপুথিৰ বিশাল কৰ্মসূচীয়ে আজি শৈক্ষিক জগতখনক জীৱন্ত আৰু প্ৰাণৱন্ত কৰি তুলিছে। চৰকাৰী মাধ্যমৰ উৎকৃষ্টতম ফলাফলসমূহে আমাৰ জনজীৱনলৈ, শৈক্ষিক জীৱনলৈ হেৰুৱা স্পন্দন ঘূৰাই আনিছে। মই অত্যন্ত আশাবাদী অনাগত 5টা বছৰত অসমৰ যদি এই শৈক্ষিক নৱজাগৰণৰ যাত্ৰা অব্যাহত থাকে, তেতিয়াহ'লে অসমে ভাৰতবৰ্ষৰ জ্ঞান আৰু প্ৰজ্ঞাৰ যি আন্দোলন, তাত আমি এক নতুন স্থান অধিকাৰ কৰিবলৈ সক্ষম হম। ভাৰতে জগতক জ্ঞান আৰু প্ৰজ্ঞাৰ মাৰ্গ দেখুৱাইছিল, আৰু ভাৰতৰ সেই শৈক্ষিক নৱজাগৰণৰ ইতিহাস নালন্দা তক্ষশিলাৰ দিনৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে পবিত্ৰ গংগা ব্ৰহ্মপুত্ৰৰ দৰে বৈ আছে। সেই পবিত্ৰ গংগা ব্ৰহ্মপুত্ৰৰ আমি অসম একোটা উজ্জ্বলতম অংশীদাৰ হওঁ, সেয়া আমাৰ কাম্য। অসমৰ শৈক্ষিক নৱজাগৰণৰ যাত্ৰাত আমি ৰাজ্য চৰকাৰখনে আৰু আমাৰ সমাজে য'ত যেনেকে পাৰে আমি ধনাত্মক বৰঙণি আগুৱাবলৈ আমি চেষ্টা কৰিছো। অসমৰ শিক্ষাৰ নিযুক্তি প্ৰক্ৰিয়া ৰাজনীতিৰ পৰা বহু আঁতৰলৈ লৈ গৈ নিৰ্মল আৰু পবিত্ৰ কৰাৰ যি প্ৰচেষ্টা আমি আৰম্ভ কৰিছিলো, সি আজি লাহে লাহে ফল দেখুৱাবলৈ সক্ষম হৈছে। এইবাৰ অসম চৰকাৰে 1000 আমাৰ বিদ্যালয় প্ৰত্যাহ্বান আঁচনিৰ সৈতে জড়িত কৰি বেচৰকাৰী মাধ্যমৰ যিকোনো মাধ্যমৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ আমি 1000 স্কুলত আমি প্ৰস্তুত কৰিছো, আৰু নৱেম্বৰ মাহৰ পৰা সেই যাত্ৰাও আমি আৰম্ভ কৰাৰ চেষ্টা কৰিছো। অসমৰ দৰিদ্ৰ আৰু আৰ্তজনেও
যাতে শিক্ষাৰ মূল খুঁটিৰ পৰা আঁতৰত থাকিব নালাগে তাৰ বাবে আমি উচ্চ শিক্ষাৰ জগতখনক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আজি আমাৰ ৰাজ্যত যোৱা 5টা বছৰত প্ৰতিষ্ঠা হোৱা মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, নতুন বিশ্ববিদ্যালয়সমূহে অসমৰ শৈক্ষিক জীৱনৰ গতিশীলতাক আৰু আমাৰ সকলোৰে বাবে শিক্ষাক সাৰ্বজনীন কৰাৰ যি বৃহত্তম সংকল্প আছিল সেই সংকল্পক বাস্তৱত ৰূপায়ণ কৰাৰ পথত আজি আমি দৃঢ়তাৰে খোজ পেলাবলৈ সক্ষম হৈছো। বজালী, হোজাই, মাজুলী, নাৰায়ণপুৰ, গোলাঘাট 4খনকৈ নতুন বিশ্ববিদ্যালয়ৰ সপোনে সিদ্ধি লাভ কৰিলে যোৱা 4টা বছৰ। অসমৰ জিলাই জিলাই ধুবুৰী, নগাঁও, নলবাৰী, তিনিচুকীয়া, লখিমপুৰ, গোৱালপাৰা, বিশ্বনাথ চাৰিআলি, চৰাইদেউ, অসমৰ চুকে কোণে আজি স্থাপন হোৱা মেডিকেল কলেজসমূহে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে নতুন সপোন দেখুৱাবলৈ সক্ষম হৈছে। আজি অসম চৰকাৰৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা ধেমাজি, গোলাঘাট, কৰিমগঞ্জ এই গোটেই অঞ্চলবিলাকত স্থাপন হোৱা ইঞ্জিনিয়াৰিং কলেজসমূহে আজি আমাৰ বঁটা প্ৰদান অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ, য'ত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশিত ভাষণ প্ৰদান কৰিছে, য'ত তেওঁ শিক্ষা বিভাগত কেনেধৰণৰ নতুন আঁচনি লোৱা হৈছে বা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে কেনেদৰে পৰিকল্পনা কৰা হৈছে সকলো বিস্তৃতভাৱে উল্লেখ কৰিছে। কৰোনা মহামাৰীয়ে দেশৰ প্ৰতিটো